মায়ঙৰ খোলাভূঞাত ডকাইতৰ ঘটনা। দিন দুপৰতে চাৰিজনীয়া ডকাইতৰ দলে লুটি নিলে নগদ 2,25,000 টকাৰ লগতে সোণৰ অলংকাৰ। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলা মায়ঙৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং খোলাভূঞা গাঁৱত। ঈদৰ নিমন্ত্ৰণ হোৱাৰ বাবে ইছাহক আলীয়ে পত্নীৰ সৈতে ঘৰত তলা মাৰি নিজ গাঁৱৰে আন লোকৰ ঘৰত গৈছিল। কিন্তু ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে এদল চোৰে তলা ভাঙি লুটপাট কৰি নিয়ে সোণৰ অলংকাৰ উপৰিও ইছাহকৰ ঘৰত আনি থোৱা 2,25,000 টকা। উক্ত টকাখিনি বেংকৰ পৰা মহিলা গোটৰ ঋণ লৈ আনি ঘৰত থৈছিল বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। চোৰে চলোৱা লুটপাটৰ উমান পাই ওচৰৰ লোক অহাত পলাই পত্ৰং দিয়ে প্ৰত্যেকগৰাকী চোৰে। ইতিমধ্যে ভুক্তভোগীয়ে মায়ং আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতেই পোহৰলৈ আহিব সকলো তথ্য। মানে মই মোৰ মায়েক শুক্ৰবাৰৰ দিনাখন মোৰ মায়েক মৰিছে। পুৰণা ঘৰত মই গৈছিলোঁ। যোৱাৰ পিছত মোৰ মানুহজনী মোৰ পিছে গৈছে। যোৱাৰ পিছত যেতিয়া মই তাতেই আছোঁ, মোৰ মানুহজনী যেতিয়া ঘৰত আহে, ঘৰত অহাৰ পিছত মানে যেতিয়া গেটৰ দৰ্জাটো খোলাৰ পিছত মানুহখিনি দৌৰিছে। দৌৰাৰ পিছত মানে যেতিয়া যোৱা অৱস্থাত তেতিয়া সি মানুহখিনি চাইছে। চোৱাৰ পিছত মই সুধিছোঁ, সোধাৰ পিছত কৈছে কোনে কৈছে কুমৰুদ্দিন, মহৰ আলী, চহৰ আলী, নাজিৰুল, শাহজাহান, এইকেইটা মানুহ মানে দাউৰি গৈছে। জহিৰুল ইছলাম এইখিনি মানুহ গৈছে। যোৱাৰ পিছত মই আহি দাউৰি চালোঁ, ঘৰৰ ভিতৰত গডৰেজটো দৰ্জাটো ভাঙি গডৰেজটো ভাঙিছে আৰু তাৰপিছত এটা বাকচ আছিল, বাকচটো ভাঙিছে। ট্ৰাং এটা আছিল, ট্ৰাং ভাঙিছে। গোটেইখিনি ভাঙি 2 সেট সোণৰ জেহেৰ আছিল আৰু গোটৰ 2,25,000 টকা আছিল। এইখিনি মানে সিহঁতে লুটপাট কৰি লৈ গৈছে। মোটামুটি ধৰক 12:30 বজাত, দিনৰ 12:30 বজাত। মানে আৰক্ষী তদন্ত কৰি গৈছে। মই পুৰাণী ঘৰত গৈছিলো। তাৰপিছত তাৰ পৰা আহোঁতে অলপমান দেৰি হ'ল, আহিলো। আহাৰ পিছত মই গেটখন খুলিলো। গেটখন খোলা শব্দ শুনিয়ে মানে ঘৰৰ ভিতৰত যে মানুহ আছে মই নাজানো। পিছত গেটখন খোলাৰ লগে লগে তাহাঁতে ওলাই মানে দৌৰাইছে আমাৰ কলৰ পাৰৰ সিপিনেদি। দৌৰতে পিছত মই মানুহখিনি পিছত নাচালো আৰু ঘৰত নাচাই কোন মই মানে আগবাঢ়ি গলো। যাওঁতে চিনি পালো। চিনি পোৱাৰ পিছত জানো যে চিনি পোৱাৰ পিছত নামকেইটা মই মানে মানুহখিনিক চিনি পালো। চিনি পোৱাৰ পিছত নামো জানিলো যে কুমৰুদ্দিন, মহৰ, চহৰ, জেহেৰুল, তাৰপিছত নাজিৰুল, তাৰপিছত শাহজাহান, এইকেইটা মানে দৌৰি গৈ আছে। পিছত মই কলৰ পাৰৰ পৰা আহিলো। আহি ঘৰত যে চাওঁ, একদম গডৰেজ ঘৰত দুৱাৰ একদম উলাট পালাট, চাবুলেৰে আৰু দাৱৰে মানে দৰ্জা ভাঙিছে, তালা ভাঙাইছে। ভাঙাই পেলাই পিছত গডৰেজ ভাঙিছে। ভাঙি জেহেৰ পাত 2 সেট জেহেৰ আছিল। আমাৰ গোটৰ লোন লৈছিলো, লোনৰ 2,25,000 টকা আছিল। টকাখিনিও লৈ গ'ল। তাৰপিছত জেহেৰ এইবিলাক মানে চব আৰু মুগাৰো 1 সেট কাপোৰ লৈ গৈছে। কোনো ঘৰুৱা ভিত্তিহীন নাই। মায়ঙৰ পৰা মুছিকুজ্জামানৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলি।